দেৰগাঁৱত আজি অসম গণ পৰিষদৰ সংকল্প সমাৰোহ সমষ্টিটোত মুখ্যমন্ত্ৰীয়ে বিজেপি প্ৰাৰ্থী প্ৰক্ষেপৰ কথা ঘোষণা কৰাৰ পিছতে দুয়োটা দলৰ মাজত বৃদ্ধি পাইছে ব্যৱধান দুয়োটা দলৰ নেতাকৰ্মীসকলে পৃথকে পৃথকে তৎপৰতা প্ৰদৰ্শন কৰিছে সমষ্টিটোত আজি অসম গণ পৰিষদে দেৰগাঁৱত আয়োজন কৰিছে সংকল্প সমাৰোহৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত সংকল্প সমাৰোহৰ আয়োজন কৰিছে আঞ্চলিক দলটোৱে আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো এই সংকল্প সমাৰোহৰ পৰা পৰিবেশ আমাক এই মুহূৰ্তত দেখুৱাব মুস্তাক হুছেইনে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে মুস্তাক হুছেইনৰ সৈতে মুস্তাক হুছেইন পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছোঁ আৰু বৰ্তমান এই সংকল্প সমাৰোহ এজিপি আয়োজন কৰা সংকল্প সমাৰোহৰ পৰিবেশ কেনেধৰণৰ তেওঁলোকৰ কি কি আজি কাৰ্যসূচী আছে সবিশেষ জানিব বিচাৰিম নিশ্চয়কৈ আশংকা চাওক যে সমাগত এতিয়া বিধানসভা নিৰ্বাচন আৰু আকৰ্ষণীয় হৈ পৰিছে অগপৰ জন্মস্থান গোলাঘাট জিলাৰ অন্যতম সমষ্টি দেৰগাঁও আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে এবাৰ উল্লেখ কৰিছে যে দেৰগাঁও বিধানসভা সমষ্টি এবাৰ বিজেপিৰ প্ৰাৰ্থীয়ে প্ৰতিনিধিত্ব কৰিব আৰু তাৰপিছত দেখা পোৱা গৈছে যে এতিয়া আজিৰ দিনটোত সংকল্প যাত্ৰা বা সংকল্প সমাৰোহ আয়োজন কৰিছে দেৰগাঁও বিধানসভা সমষ্টিত অসম গণ পৰিষদে আৰু খন্তেক সময়ৰ পিছত ইয়াত উপস্থিত হ'ব দলটোৰ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্তই প্ৰমুখ্য কৰি এই দলটোৰ কেইবাগৰাকী শীৰ্ষ নেতৃত্ব আৰু মই এই মুহূৰ্তত পৰিৱেশ দেখুৱাব মোৰ সহযোগী কৈ লৈছে যে ইতিমধ্যে তেওঁলোকৰ পতাকা উত্তোলন আৰু স্মৃতিপন কাৰ্যসূচী হৈছে আৰু এই মুহূৰ্তত যিহেতু স্বনামধন্য ভূপেন হাজৰিকাৰ এতিয়া প্ৰতিমূৰ্তিত এই মুহূৰ্তত তেওঁলোকে বন্তি প্ৰজ্বলন কৰিছে আৰু তেওঁলোকৰ নেতৃত্ব আছে মই নেতৃত্বৰ লগত কথা পাতিবলৈ যত্ন কৰিম আৰু ক'ব লাগিব যে ইতিমধ্যে পাঁচোটা যদি আপুনি চাবলৈ যায় পাঁচবাৰকৈ এই যি দেৰগাঁও সমষ্টিত অসম গণ পৰিষদ দখল কৰিছে আৰু তিনিবাৰ এই কংগ্ৰেছ আঁতৰলৈ গৈছে তেনে মুহূৰ্তত এটা শক্তিশালী ভেটি আছে এই দেৰগাঁও বিধানসভা সমষ্টিত আৰু তেনে মুহূৰ্তত এইবাৰ তেওঁলোকেও ইয়াতে কোনো কাৰণতে এই সমষ্টি এৰি নিদিওঁ বুলি তেওঁলোকে সংকল্পবদ্ধ হৈছে যাৰ কাৰণে আজি তেওঁলোকে কাৰ্যসূচী গ্ৰহণ কৰিছে মই ইয়াতে তেওঁলোকৰ শীৰ্ষ নেতৃত্ব আছে মই কথা পাতিবলৈ যত্ন কৰিম পৰিৱেশটো দেখুৱাইছোঁ মই নুৰুলদাক দেখি পাইছোঁ নুৰুলদাৰ পৰাও মই মুহূৰ্তত কথা যত্ন কৰিম বিধায়কগৰাকী আছে তেওঁলোকৰ পৰাও মই কথা যত্ন কৰিম দাদা ইতিমধ্যে আজি বৃহৎ আপোনালোকে কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু নিৰ্বাচনৰ দিন যিহেতু সমাগত কি হ'ব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সমষ্টিটো বিজেপি হয় মই নুৰুল চুলতান অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতিৰ মুখপাত্ৰ দেৰগাঁৱৰ পৰা প্ৰতিনিধিত্ব কৰা আজি অসম গণ পৰিষদ দলৰ দেৰগাঁও বিধানসভা সমষ্টিৰ সকলো বিষয়ববীয়া বিধায়ক আৰু সদস্য বিশেষ শুভাকাংক্ষীসকলে সংকল্প লোৱা হ'ব সেইকাৰণে সভা আয়োজন কৰা হৈছে ইয়াত দলৰ মাননীয় সভাপতি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া দলৰ মাননীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া দলৰ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া উপস্থিত থাকিব অলপ 11:30 বজাৰ পৰা আমি সভা আয়োজন কৰিছোঁ আৰু এই সভাই প্ৰতিপন্ন কৰিব অসম গণ পৰিষদ দলৰ কৰ্মীসকল কেনেকৈ বদ্ধপৰিকৰ হৈছে দেৰগাঁৱত হাতীৰ প্ৰতীক ৰাখিবৰ কাৰণে NDAক মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তৃতীয়বাৰ মুখ্যমন্ত্ৰী পাতিবলৈ সহযোগিতা দেৰগাঁও বিধানসভা সমষ্টিৰ দলীয় বিষয়ববীয়া সদস্যসকলে যি আগবঢ়াব তাৰ সংকল্প আমাৰ অগপ হাতীৰ প্ৰতীক ইয়াত নিশ্চয় থাকিব NDAৰ হৈ আমি প্ৰতিদ্বন্দ্বিতা কৰাব বুলি আমি সকলো বদ্ধপৰিকৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু কৈছে কি হ'ব মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া আলোচনা মৰ্মে সিদ্ধান্ত ল'ব আমি সিদ্ধান্তত একমত থাকিম তেওঁলোকৰ অকল আমাৰ এতিয়া বিধায়কক দেখিছোঁ দাদা বিধায়ক থকা অৱস্থাতে পাঁচবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কি ক'লো মই একো শুনা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বিজেপি প্ৰাৰ্থী এবাৰ ইয়াত প্ৰতিনিধিত্ব কৰিব নহয় শুনক আমি মিত্ৰতাত আছোঁ গতিকে মিত্ৰতাৰ সিদ্ধান্ত কেন্দ্ৰীয় সমিতিয়ে ল'ব আৰু এইটোৱে আমাৰ চূড়ান্ত ইয়াত আৰু আমাৰ কোনো দ্বিমত নাই যদি বিজেপি হাতলৈ যায় এতিয়া এইবোৰ একোৱেই নকওঁ কাৰণ কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত লোৱা নাই লওক তাৰপিছত আমি আজি ক'ব নেকি তেওঁলোকে নাজানো সেইটো কেন্দ্ৰীয় সমিতি কেলৈ হ'ব আপোনালোকৰ আমি এতিয়া সেইটো একোৱেই নাজানো কেন্দ্ৰীয় বিজেপিয়ে তেতিয়া আপোনালোকে সহযোগিতা কৰিবনে এইটো আমি দলীয় সভা এখন দলীয় সংকল্প সমাৱেশ ইয়াত দলৰ সতীৰ্থসকলেহে যোগদান কৰিব থেংক ইউ ইতিমধ্যে বিধায়কগৰাকীয়ে তেওঁ কোনো ধৰণৰ বিশেষ মন্তব্য দিয়া নাই যদিও কিন্তু ইতিমধ্যে মুখপাত্ৰ নুৰুল চুলতান ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে এইবাৰ হাতী প্ৰতীক থাকিব আৰু ইয়াত মই দেখিছোঁ বিভিন্ন তেওঁলোকৰ দলীয় নেতৃবৰ্গ আছে মোৰ যদি সম্ভৱ মই দেখা পাইছোঁ ইয়াতে বিভিন্নজন আহি উপস্থিত হৈছে দাদা কি হ'ব নাই আজি আমাৰ
সংকল্প সমাৱেশত আমি অনুষ্ঠিত কৰিছোঁ। ৰাইজে আপোনালোকে নিজে দেখিছে, হিল্লোল ভাঙি ৰাইজ আহিছে। অসম গণ পৰিষদ দেৰগাঁও সমষ্টি দুৰ্গ 25 বছৰ আমাৰ বিধায়ক আছে, একেৰাহে 10 বছৰ আছে। খুমটাই সমষ্টিৰ পৰা 7খন পঞ্চায়ত আহিলে। খুমটাই সমষ্টি নৱগঠিত দেৰগাঁও সমষ্টিত খুমটাইৰ পৰা 7খন পঞ্চায়ত আহিলে। 7খন পঞ্চায়তৰ আমাৰ বিধায়ক আছিলে 19 বছৰ প্ৰবীণ গগৈ ডাঙৰীয়া। গোলাঘাটৰ পৰা 4খন পঞ্চায়ত আহিলে। আমাৰ দলৰ সভাপতি তাত বিধায়ক আছিলে অতুল বৰা ডাঙৰীয়া। আৰু মাজুলীৰ পৰা এখন পঞ্চায়ত আহিছে, তাতো আমাৰ বিধায়ক আছিলে 10 বছৰকৈ আমাৰ বিধায়ক আছিলে। গতিকে দেৰগাঁও আগতকৈ শক্তিশালীহে হ'ব। এতিয়া দেৰগাঁও দুৰ্বল হৈ থকা নাই। দেৰগাঁও শক্তিশালী। দেৰগাঁও ৰাইজ দেৰগাঁওবাসী ৰাইজে অকল হাতী বিচাৰে। দেৰগাঁৱত অকল হাতী বিচাৰে। গতিকে হাতীটো যেতিয়া পাব ৰাইজে চাব, আপোনালোকে খুন্দি খুন্দি হাতীত ভোট দিব। কথাটো হ'ল মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় ক'লে আমি নাজানো। আমাৰ দল যিহেতু আমি অসম গণ পৰিষদ, আমাৰ দলৰ সভাপতিয়ে যিটো কয় আমি সেইটোৱে বিশ্বাস কৰিম। আমাৰ দলৰ সভাপতিয়ে যিটো ক'ব, সভাপতিয়ে যদি কয় কাইলৈ যিটোকে কয় আমি সেইটোকে মানিম। সভাপতিয়ে যেনেকৈ যাবলৈ কয়, যেনেকৈ কৰিবলৈ কয় আমি তেনেকৈ কৰিম। আমি দল কৰি আছোঁ, আমি সংগঠন কৰিছোঁ। অসম গণ পৰিষদ দল দেৰগাঁৱত শক্তিশালী। আমি এইটো আজি সভাই প্ৰতিপন্ন কৰি দিব আপোনালোকক। ইতিমধ্যে আৰু আছে, কি ক'ব? দেখিছে যে আজি দেৰগাঁও সমষ্টিভিত্তিক যি সংকল্প সমাৱেশ স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে যে নৱগঠিত 4টাকৈ ইতিমধ্যে সমষ্টিৰ পৰা আজি আপোনাৰ পূৰ্বৰ খুমটাই, দেৰগাঁও আৰু মাজুলী আৰু পূৰ্বৰ দেৰগাঁও সমষ্টিৰ লগতে যোৰহাটও কেইবাটাও পঞ্চায়তে ইয়াত সংলগ্ন হৈ এটা নৱগঠিত এটা দেৰগাঁও সমষ্টিৰ ৰূপ পাইছে। আৰু আমাৰ নেতৃত্ব ইতিমধ্যে আমাৰ সন্মানীয় শ্ৰদ্ধাৰ অতুল বৰা ডাঙৰীয়াই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ লগত ইতিমধ্যে আলোচনা বিলোচনা তেনেধৰণে চলিছে বা ইতিমধ্যে মিত্ৰতা প্ৰায় চূড়ান্ত হৈছে। আৰু আমি আশা কৰোঁ যে তেখেতলোকে এটা দেৰগাঁৱক লৈ আমাৰ অসম গণ পৰিষদৰ যি এটা ভাল খবৰ দিব আৰু অনাগত দিনত অসম গণ পৰিষদৰ দখলত এই সমষ্টি আমি থাকিব বুলি আমি ভাবোঁ। আমাৰ পৰিৱেশটোৱে মুহূৰ্তত দেখুৱাইছে যে তেওঁলোকৰ যিহেতু দলীয় যিসকল তেওঁলোকৰ নেতাকৰ্মী আছে উপস্থিত হৈছে বিভিন্ন প্ৰান্তৰ পৰা, যিহেতু ইয়াত তেওঁলোকৰ যি দলীয় কৰ্মীসকল আছে তেওঁলোক আহি উপস্থিত হৈছে। আৰু খন্তেক সময়ৰ পিছতে যিহেতু ইয়াতে তেওঁলোকৰ দলৰ সভাপতি আহিব। মুস্তাক হুছেইন, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।